ৰূপহীহাটৰ মাগুৰমাৰী আদৰ্শ জাতীয় বিদ্যালয়ত নৱনিযুক্ত ৰেক্টৰ হিচাপে যোগদান কৰে হলমাৰী এমই স্কুলৰ প্ৰাক্তন প্ৰধান শিক্ষক এ.কে. ফজল আহমেদ ডাঙৰীয়ে। ৰূপহীহাটৰ মাগুৰমাৰী অঞ্চলৰ উন্নতমানৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মাগুৰমাৰী আদৰ্শ জাতীয় বিদ্যালয়। বিদ্যালয়খনত গুণগত শিক্ষাৰ উপৰিও সাংস্কৃতিক শিক্ষাৰ প্ৰতিও ছাত্ৰ-ছাত্ৰীক শিক্ষাদান দি আহিছে। প্ৰতি বছৰে মাগুৰমাৰী আদৰ্শ জাতীয় বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে HSLC পৰীক্ষাত সুনাম কঢ়িয়াই আনিছে। আপুনিও আহক মাগুৰমাৰী আদৰ্শ জাতীয় বিদ্যালয়ত আৰু আপোনাৰ সন্তানটিক দিয়ক গুণগত মানদণ্ডৰ শিক্ষা। ৰূপহীহাটৰ পৰা ছাদ্দাম হুছেইনৰ ৰিপৰ্ট এণ্ড টক্স। এখন বিদ্যালয় 2015 চনত স্থাপন হৈছিলে। আজি 2025 চনত শেষ পৰ্যায় পাইছে আৰু ইমান বছৰ পিছত এইখন বিদ্যালয়ত ইংৰাজী মাধ্যমৰ এখন ব্ৰাঞ্চ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আমি নথৈ আনন্দিত। এইখন বিদ্যালয়ৰ মই উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছো। আজি এই মুহূৰ্তত এইখন বিদ্যালয়ত এজন ৰেক্টৰ ছাৰক নিযুক্তি প্ৰদান কৰা হৈছে। তেখেত এ.কে. ফজল আহমেদ, তেখেতো প্ৰাক্তন শিক্ষক হৈ ৰিটায়াৰ্ড হৈছিলে। আৰু এইখন বিদ্যালয়ৰ যিখিনি বৰ্তমান আমি শিক্ষাৰ যিটো পৰিৱেশ, শৈক্ষিক দিশত যিমানখিনি গুৰুত্ব আমি দেখা পাইছোঁ, নিশ্চয় এদিনাখন এইখন বিদ্যালয়ে এইখন সমাজত এটা ভাল উপহাৰ শৈক্ষিক দিশত দিব বুলি আশা কৰিব পাৰি। কোৱান্টিটিতকৈ কোৱালিটি বহুত উন্নত। ছাত্ৰ-ছাত্ৰী যথেষ্ট আছে যদিও তাৰ মাজৰ পৰা গুণগত শিক্ষাৰ যাতে মানদণ্ড উন্নত হয় তাৰ কাৰণে আমি চেষ্টা চলাই আছো আৰু আমি কামনাও কৰিছোঁ যাতে মাগুৰমাৰী বিদ্যালয়খনে আগলৈ এটা শৈক্ষিক দিশত ভাল ফলাফল যাতে দিব পাৰে তাৰে চেষ্টাও কৰিছোঁ, কামনাও কৰিছোঁ। আমাৰ এইটো স্কুলত মাগুৰমাৰী আদৰ্শ জাতীয় বিদ্যালয়ত ৰেক্টৰ হিচাপে মোক আজি নিযুক্তি দিছে। ইয়াত আমাৰ অধ্যক্ষ মহোদয় আছিলে, তাৰপিছত পৰিচালনা সমিতিৰ সভাপতি মহোদয়, উপ-সভাপতিসকল আৰু এই বিদ্যালয়ৰ শিক্ষকসকলো উপস্থিত আছিলে। তেওঁলোকৰ উপস্থিতিত মোক এই বিদ্যালয়ত ৰেক্টৰ হিচাপে নতুনকৈ নিযুক্তি প্ৰদান কৰিছে। মই আশা কৰিছো এই বিদ্যালয়খনৰ যিসকল ছাত্ৰ-ছাত্ৰী আছে তেওঁলোকক যাতে ভাল শিক্ষা দিব পাৰোঁ, তাৰপিছত কোৱালিটি এডুকেশ্যন দিব পাৰোঁ, এইটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই মই এই বিদ্যালয়খনত আহি আজি যোগদান কৰিছোঁ। আমাৰ এই বিদ্যালয়খনত যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে ইতিমধ্যে যোগদানৰত আছে, কৰ্মৰত আছে, তেওঁলোকক তেনেধৰণে আধুনিক শিক্ষাৰ লগত খাপ খুৱাই ল'ৰা ছোৱালীক কেনেকৈ অতি কম সময়ৰ ভিতৰত যাতে ভাল শিক্ষা দান কৰিব পাৰোঁ তাৰ প্ৰতি তেওঁলোকক বিভিন্ন প্ৰকাৰৰ প্ৰশিক্ষণ দি পেলাই এই বিদ্যালয়খনৰ ভৱিষ্যত উন্নতি কামনা কৰাৰ কাৰণে উদ্দেশ্যে মই এই বিদ্যালয়ত আহি পেলাই যোগদান কৰিছোঁ। মই যোৱা ইংৰাজী 31/12 চনত ৰিটায়াৰ কৰিলোঁ আৰু বিভিন্ন ইংলিছ মিডিয়াম স্কুলত প্ৰিন্সিপাল হিচাপে একাধিক বছৰ পৰিশ্ৰম কৰিলোঁ। বৰ্তমান মাগুৰমাৰী আদৰ্শ বিদ্যালয়ৰ অসমীয়া মাধ্যমৰ বিদ্যালয়খনৰ সৰ্বাংগীন উন্নতি কামনা কৰিলোঁ। যিসকল ফেকাল্টিজ, প্ৰিন্সিপাল, ৰেক্টৰ চাহাব আজি আমাৰ মাজত উপস্থিত থাকি তেখেতসকলৰ বক্তব্যৰ মাধ্যমে আমাক যেনেকৈ উৎসাহিত কৰিছে, আমি ভাবোঁ তেখেতসকলৰ পৰিশ্ৰমৰ প্ৰতিদান হিচাপে এই বিদ্যালয়খন পঢ়া শুনাত পাঠদানত সৰ্বাংগীন উন্নতি কৰিব আৰু এই অঞ্চলৰ শিক্ষাগতভাৱে দেশত হোৱা অঞ্চলত উন্নতি প্ৰকাশ কৰিব। মই আজি মাগুৰমাৰী আদৰ্শ বিদ্যালয়ত উপস্থিত হলোঁ। আজি মাগুৰমাৰী আদৰ্শ বিদ্যালয়খনত
এটা পদবীত নৱনিযুক্ত এগৰাকী ব্যক্তিক নিযুক্তি দিছে। এই অনুষ্ঠানত উপস্থিত হৈ পেলাই মই ধন্য মানিছোঁ। মই আশা ৰাখিছোঁ যোৱা 4 বছৰ ধৰি এইখন বিদ্যালয়ৰ পৰা উচ্চ মাধ্যমিক পৰীক্ষাত ভাল ৰিজাল্ট কৰি আহিছে। আগন্তুক দিনতো যাতে যিমানসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিয়ে 100% ৰিজাল্ট যাতে ভাল হয় তাৰ কামনা কৰিছোঁ। আৰু আমাৰ ছাৰ বাইদেউসকলেও ইয়াত বহু চেষ্টা কৰি আছে, যাৰ ফলত ৰিজাল্ট ভাল হৈছে।